নমস্কাৰ মই সুম্পি ডেকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি মানুহৰ কথা মানুহৰ বেথা এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কোনে ষড়যন্ত্ৰ কৰিছে মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে ইতিমধ্যে সামাজিক মাধ্যমত স্পষ্টীকৰণ দিছে মন্ত্ৰীগৰাকীয়ে আৰু লগতে তেওঁ কৈছে যে ৰাজনীতি কৰিবলৈ যদি মন আছে নিৰ্বাচন খেলক এনে ধৰণৰ এই কঠিন পৰিস্থিতিত বান বিধ্বস্ত পৰিস্থিতিৰ ৰাজনীতি কৰিব নালাগে আমি এই মুহূৰ্তত সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিছো আমি এই মুহূৰ্তত জনাই গৈছো কোনে ষড়যন্ত্ৰ কৰিছে মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে ৰাজনীতি কৰাৰ ইচ্ছা আছে যদি নিৰ্বাচন কৰক এই কঠিন বানৰ সময়ত ৰাজনীতি নকৰিব আৰু ফেচবুকত ভিডিঅ' পোষ্ট মন্ত্ৰী সুশান্ত বৰগোহাঁই যেহেতু ৰাজ্যত এফালে কালৰূপী বানৰ তাণ্ডৱ চলি আছে আৰু আনফালে এতিয়া উত্তপ্ত হৈ পৰিছে ৰাজনৈতিক প্ৰেক্ষাপট কিয়নো শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিনিগৰাকীকৈ প্ৰভাৱশালী জনপ্ৰতিনিধিৰ বিৰুদ্ধে অবৈধ কয়লা খননৰ এক গুৰুতৰ যি অভিযোগ সেই অভিযোগ উত্থাপন কৰাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ চৰ্চাৰ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ আছিল এনে ধৰণৰ মাইনিংটো হৈ আছে এই মাইনিংটোৰ মূল পৃষ্ঠপোষক হ'ল মাত্ৰাও কন্যাক যাক নাগিনীমাৰাৰ ৰাজা বুলি জনা যায় আৰু সেই মাত্ৰ কন্যাকৰ লগত বহুকেইজন মানুহ জড়িত হৈ আছে যেনে আপোনালোকে জানিব আপোনালোকে চিনিও পাব তুলসী লাচি সৰ্বেশ মিশ্ৰ পৱন দাগা মন্টু শৰ্মা বহুত অজস্র মানুষ আছে মহাবীর জয়বীর আদিকে করে অজস্র মানুষ জড়িত হয়ে আছে কিন্তু এইবিলাক মানুষ মাইনিংৰ মূল মানুষ নহয় এই যে মাত্ৰ কন্যাকৰ পৃষ্ঠপোষকতাত যি মাইনিং চলি আছে সেই মাইনিংৰ মূল খুঁটা সেই গেংটোৰ মূল গেং লিডাৰ হল অসমৰ বৰ্তমানৰ জলসম্পদ মন্ত্ৰী অসমৰ বৰ্তমানৰ কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ নেতৃত্বত পৃষ্ঠপোষকতাত আশীৰ্বাদত এই গোটেই কাৰবাৰ বিলাক চলি আছে নাগালেণ্ডৰ ওপৰৰ ভিতৰৰ পৰা কয়লা উলিওৱাৰ কাৰবাৰ চলি আছে ঠিক তেনেকে আপাৰ টিৰু আৰু লোৱাৰ টিৰুত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ তেওঁক চিনি নোপোৱা মানুহ নাই সেই ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত আপাৰ টিৰু আৰু লোৱাৰ টিৰুত ব্যাপক ৰূপত কয়লা খনন হৈ আছে সেই দৃশ্যবিলাক আপোনালোকে লৈ যাব মোৰ পৰা গোটেই ছবিবিলাক যে ধৰ্মেশ্বৰ কোঁৱৰে আপাৰ টিৰু লোৱাৰ টিৰু কাটি শেষ কৰি পেলাইছে আৰু সেই গোটেই গেংটোত মইনুদ্দিন ইনামুলকে আদি কৰি বিভিন্নজন মানুহ জড়িত হৈ আছে আৰু সেই গেংটোৰ গেং লিডাৰ হৈ গ'ল সোণাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডত কয়লা খনন বন্ধ কৰিব নোৱাৰো বুলি ঘোষণা কৰিছে এজন অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা অসহায় স্বীকাৰোক্তি দিছে যেন তেওঁ একো নাজানে কি ক'ত কি হৈ আছে এয়া সম্ভৱে নহয় যে সুশান্ত বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত যি ব্যাপক বনধ্বংস পাহাৰ ধ্বংস হৈ আছে নাগালেণ্ডত সেয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে হৈ আছে আৰু আজি তেওঁ ঘোষণা কৰিছে নাগালেণ্ডৰ খননটো মই কেনেকে বন্ধ কৰিম ঠিক আছে আপুনি নাগালেণ্ডৰ খনন বন্ধ আৰু এই আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ আৰু এই তালিকাত নাম সাঙুৰ খাই পৰাৰ পিছতে নীৰৱতা ভাঙি এবাৰ ফেচবুক ভিডিঅ' যোগে মুকলি বিস্ফোৰণ ঘটাইছে বিধায়ক সুশান্ত বৰগোহাঁই তেওঁ স্পষ্টীকৰণ দিছে আৰু লগতে তেওঁ কৈছে কোনে ষড়যন্ত্ৰ কৰিছে মোৰ বিৰুদ্ধে ৰাজনীতি কৰাৰ যদি ইমানেই ইচ্ছা আছে তেন্তে নিৰ্বাচনত অৱতীৰ্ণ হওক এই কঠিন বানৰ সময়ত মানুহৰ দুৰ্দশাক লৈ ৰাজনীতি নকৰিবলৈও ইতিমধ্যে ফেচবুক যোগে স্পষ্টীকৰণ দিছে মন্ত্ৰী সুশান্ত বৰগোহাঁই আমি এই মুহূৰ্তত মন্ত্ৰীগৰাকীৰ সেই ফেচবুক পোষ্টটো দেখুওৱাৰ চেষ্টা কৰিছো নমস্কাৰ কিছু বিভ্ৰান্তিমূলক বাতৰি আমি দেখা পাইছো বিশেষকৈ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কাৰণো খোৱা পানীত বি ঢালিলো এতিয়ালৈকে মই গমেই পোৱা নাই হিংসাই নে তেখেতৰ মোৰ প্ৰতি থকা বিদ্বেষ ভাৱ বা যোৱা নিৰ্বাচনৰ সময়ত
যথেষ্টখিনিভাৱে ষড়যন্ত্ৰ কৰিলে কিবা কাৰণত মই জিকিলোঁ তাৰ বাবে হয়তো তেওঁলোকৰ মনত এটা মোৰ প্ৰতি এটা হিংসাৰ ভাৱ থকা যেন মোৰ অনুভৱ হয় কাৰণ দুখনকৈ বেনাৰ দেখিছিলোঁ এখন বেনাৰ আমাৰ বেতবাৰী আলিমূৰত যেতিয়া 19 তাৰিখে বানপানী আহিছিলে আৰু এই বান বিধ্বস্ত অঞ্চল 19 তাৰিখে যেতিয়া লাকুৱা হিলাকুটি আদি অঞ্চলত আছিলে প্ৰথম তালৈ গ'লোঁ আৰু এই বেতবাৰী অঞ্চলেদি তাৰ পৰা যোৱা পৰহিলৈকে প্ৰায় 40-50 বাৰমান আমি অহা যোৱা কৰিছোঁ বিভিন্ন অঞ্চলত মানুহক লগ পাইছোঁ আজি ভা ধৰা বুলি কোনোবাই কৈছে কোনোবাই দগাঁৱৰ কথা কৈছে কোনোবাই বেলেগ বেলেগ অঞ্চলৰ কথা কৈছে আমি গোটেই অঞ্চলবিলাকত যেনেধৰণে পাৰোঁ নিজে গৈছোঁ প্ৰথম 3 দিন যেতিয়া নাৱেৰে গ'লোঁ মোৰ অনুভৱ হ'ল নাৱত উঠি মাত্ৰ 11 বা 12 ঘৰ মানুহকে পানী দিব পাৰি বা উদ্ধাৰ কাৰ্য চলাব পাৰি কাৰণ মই নাৱত উঠি অকল ভিডিঅ' যদি বনালোঁ হেঁতেন তেতিয়াহ'লে হয়তো মই খুব কম অঞ্চললৈ যাব পাৰিলোহেঁতেন মই যেনেধৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব দি ৰাইজৰ সেৱা কৰিবৰ কাৰণে ৰাইজৰ সুবিধাৰ কাৰণে যিবিলাক আমি প্ৰচেষ্টা হাতত ল'ব লাগিছিল সেইটোক আধৰুৱা হ'লহেঁতেন আমি অন্ততঃ বহু অঞ্চলত মই 100% অঞ্চল বুলি নকওঁ বহু অঞ্চলত আমি এটুপি পানী বিস্কুটৰ পেকেট প্ৰথম 2টা দিনত দিবলৈ সক্ষম হৈছিলোঁ লগতে চিৰা আৰু অন্যান্য খোৱা বস্তু হয়তো তাৰ মাজতো বহুত থাকি গৈছিলে কাৰণ ভিতৰৰ বহুত অঞ্চললৈ আমি যাব পৰা নাছিলোঁ ৰাইজে নিজেও সেৱা কৰিছিলে বহু সাধাৰণ মানুহে আহি সেৱা কৰিছিলে কিন্তু তাৰ মাজতে আজি হঠাতে কেইদিনমানৰ আগৰ পৰা ৰাজনৈতিক কিছু এটা পৰিৱেশ দেখা পাইছোঁ য'ত আজিৰ দিনত ষড়যন্ত্ৰ কৰিবলগীয়া হৈছে যে মই সুশান্ত বৰগোহাঁই হয়তো ক'ৰবাত কাৰোবাক খোৱা পানীত বিহ ঢলা নিচিনা এটা পৰিৱেশ এই পৰিৱেশটো হোৱাৰ কাৰণটো আমি সহজে অনুমান কৰিব পাৰোঁ কাৰণ নহ'লে বেতবাৰী আলিমূৰত সুশান্ত বৰগোহাঁই ক'ত বুলি বেনাৰখন কেতিয়াও নাৰালে আঁৰি নিদিলেহেঁতেন হয়তো ভা ধৰা কথা নক'লেহেঁতেন আজি যদি কোনোবাই ভা ধৰা কেম্পলৈ যায় ভা ধৰা কেম্পৰ ৰাইজে ক'ব মই তেখেতসকলৰ কাৰণে কি কৰিলোঁ প্ৰথম 4-5 দিন যেতিয়া তাত চাৰিওফালে পানী আছিলে যেতিয়া কোনো যাব পৰা অৱস্থাত নাছিলে কেম্পত থকা মানুহখিনি কি দুৰ্দশা অৱস্থা আছিলে তাৰ খবৰ কোনো নেৰাখিলে যেতিয়া মই গৈ এটা জেনেৰেটৰ তাত তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু সেই জেনেৰেটৰ যোগেদি আমি নতুনকৈ মটৰ এটা দি পেলাই পানী ওপৰলৈ তুলি যিখিনি লেট্ৰিন বাথৰুম তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰিছিলে লেতেৰা থাকিব নোৱাৰা পৰিৱেশ হৈছিলে গোন্ধত থাকিব নোৱাৰিছিলে সেই লেট্ৰিন বাথৰুম চাফা কৰোৱাই পেলাই আমি তাত থকাৰ ব্যৱস্থা কৰিলোঁ তাত মেডিকেল কেম্প কৰিলোঁ তাৰ মাজেদি আমি সকলো অঞ্চলত যাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু মই ঘৰে ঘৰে যাব নোৱাৰোঁ ঘৰে ঘৰে যোৱাৰ কথাটো এইকাৰণেই নাহে যে আমাৰ ইয়াতে প্ৰায় 18-20 হাজাৰ এটা পৰিয়াল আজি বানপানীত কবলত পৰিছে মই 18-20 হাজাৰ পৰিয়ালৰ যদি 10 হাজাৰ পৰিয়ালো যাবলগীয়া হয় দৈনিক মই যদি 100 ঘৰ মানুহৰ ঘৰলৈও যাওঁ তথাপিও মই গৈ শেষ কৰিব নোৱাৰোঁ কিন্তু যেতিয়া চৰকাৰৰ যিবিলাক ব্যৱস্থা মোৰ ব্যক্তিগত যিটো প্ৰচেষ্টা সেইবিলাক আমি প্ৰত্যেকজন কাৰ্যকৰ্তা প্ৰত্যেকজন আমাৰ দলীয় কৰ্মী আৰু আমাৰ ভাল যিসকল আমাক পায় সেইসকলৰ যোগেদি প্ৰত্যেকটো অঞ্চললৈ আমি প্ৰেৰণ কৰাৰ বাবে ব্যৱস্থা হাতত লৈছোঁ হয়তো ইয়াতে ক'ৰবাত দিওঁতে এনেধৰণৰ হৈছে যে ক'ৰবাত পাবলগীয়া বস্তু কিছু কম আহিছে বা পাবলগীয়া বস্তু ক'ৰবাত পোৱা নাই কিন্তু সেইটো শতাংশ হিচাপে আমি যদি চাওঁ খুব কম শতাংশ কিন্তু ইয়াতে বহুতে এটা প্ৰচেষ্টা হাতত ল'লে যে সুশান্ত বৰগোহাঁই যেন সকলোৰে বাবে মূৰৰ কামনি হ'ল আজি মন্ত্ৰী হোৱাৰ বাবে মূৰৰ কামনি হ'ল বিধায়ক হৈ থাকোঁতে এই মূৰৰ কামনি কাৰোৰ বাবে নাছিলে কাৰণ এই ষড়যন্ত্ৰবিলাক আমি গমো পাইছোঁ কোনে কৰিছে কি কৰিছে কিয় কৰিছে কাৰণ এই ষড়যন্ত্ৰৰ তেওঁলোকে যি কৰিছে ই মোক মানসিকভাৱে বিচলিত কৰিব নোৱাৰে কাৰণ যেতিয়া আমি কাম কৰি ৰাইজৰ মাজত যাম যেতিয়া কাম কৰি ৰাইজৰ মাজত দেখাম যেনেধৰণে আজি নিতাই পানীদিহিং অঞ্চলৰ পৰা আৰম্ভ কৰি সকলোবিলাক অঞ্চল আজি উন্নত এটা অঞ্চললৈ গ'ল আজি বানপানী বুলি ক'লে শিৱসাগৰত ক'ত বানপানী হৈছিলে পুৰণা থাওৰা অঞ্চলত পানীদিহিঙত বানপানী হৈছিলে আজি সেই ব্ৰহ্মপুত্ৰ বান্ধ ভাঙিছিলে দিহিঙৰ বান্ধ ভাঙিছিলে কিন্তু যোৱা সময়ছোৱাত আমি যেতিয়া 250-300 কোটি টকাৰ আমি মথাউৰি নিৰ্মাণ কৰিলোঁ আজি পুৰণা থাওৰা সমষ্টি কিন্তু ক'তো বান্ধ হোৱা নাই হয় খামুন অঞ্চলত এটা আধা বনোৱা মথাউৰি বা বিজ্ঞানসন্মতভাৱে নবনোৱা মথাউৰিৰ বাবে কিছু মানুহৰ তাত অসুবিধা হৈছে
যাৰ বাবে দিৰৈ অঞ্চলতো মানুহে যোৱা ৩-৪ বছৰৰ পৰা বানপানীৰ কবলত পৰিছে। কিন্তু যিবিলাক অঞ্চল পানীদিহিং বুলি কওঁ, বানপানী, পশ্চিম পানীদিহিং বানপানী, আজি সেইবিলাক অঞ্চলত কিন্তু আজি বানপানী নোহোৱা হৈছে। হয় গৰাখহনীয়া হৈছে, সেইখিনিও আমি সেই গৰাখহনীয়া সমাধান কৰিম। কিন্তু যি ষড়যন্ত্ৰ আজি কৰিছে, দুখন মাত্ৰ বেনাৰ আঁৰি তাৰপিছত ছচিয়েল মিডিয়াত দি মোৰ বিৰুদ্ধে যিটো ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰই মোক কেতিয়াও বিচলিত কৰিব নোৱাৰে। কাৰণ আমি দৃঢ় প্ৰতিজ্ঞ ৰাইজৰ সেৱা কৰিবৰ কাৰণে, আৰু ৰাইজৰ সেৱা কৰিবলৈ যাওঁতে হয়তো ক'ৰবাত উজুতি খাব পাৰো, কিন্তু সেই উজুতি খালে আমাক থমকি কেতিয়াও ৰখাব নোৱাৰে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে যোৱা সময়ছোৱাত আমি কাম কৰি গৈছো। বহুতক আমি এনেধৰণে সহায় কৰিছো, কিন্তু ফেচবুকত আমি দিয়া নাই। আমি বহুতক এনেধৰণে আমি কাম কৰিছো, বহুখিনি কাম আমি ফেচবুকত দিয়া নাই, কিন্তু আমি নিৰৱচ্ছিন্নভাৱে আমি এই কামখিনি ৰাইজৰ সেৱা কৰি গৈছো। আজি বহুতে বহুত কথা কয়, দম্ভালি ভৰি মোৰ কথা কয়। মোৰ নাম ললে হয়তো তেওঁলোকে সেই নামৰ যোগেদি তেওঁলোকে আকৰ্ষিত হ'ব পাৰে, কিন্তু মোক যিমানে বেয়াকে ক'ব, সিমানে মই দুগুণ উৎসাহেৰে ৰাইজক কাম কৰিবলৈ আমি শক্তি পাম। হয়তো ক'ৰবাত ভুল ভ্ৰান্তি হ'ব পাৰে, সেই ভুল ভ্ৰান্তিখিনি শুধৰাই ৰাইজৰ সেৱা কৰি যাম, আৰু সকলোবিলাকৰ কাৰণে যাতে আমি সমানে সকলোবিলাক কাম কৰি যাব পাৰো, তাৰে মৰম আৰু আশীৰ্বাদ আপোনালোকৰ মাজত আমি পাইছো। বিশেষ মই এই কথাটোৰ কাৰণে আজি ফেচবুকত আহিবলগীয়া হ'ল যে এই যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ আজি এটা প্ৰমাণিত কৰিছে যে এখন গাড়ী আজি আমি ছচিয়েল মিডিয়াত দেখিছো, সুশান্ত বৰগোহাঁই বিস্কুট নালাগে বুলি ক'লে। মই স্পষ্টীকৰণ কৰিছো যে সেই গাড়ীখন মই পঠোৱাও নাছিলো, আৰু আমি কোনো বিস্কুট যোৱা সময়ছোৱাত প্ৰথম 2টা দিন বাদ দি কাকো আমি বিস্কুট দিয়াৰ এটাখন কোনো গাড়ী আমি পঠিওৱা নাই। অকল মোক সেয়াও প্ৰতিপন্ন কৰিবৰ কাৰণে এই ৰীলটো বনাই যিসকলে আজি ষড়যন্ত্ৰ কৰিছে, মই তেখেতসকলক বিনম্ৰভাৱে কৈছো যে আপোনালোকে যদি ৰাজনীতি কৰিবলৈ আছে, সেই নিৰ্বাচনৰ সময়ত ৰাজনীতি কৰক। এই বিপদৰ সময়ত ৰাইজক সেৱা কৰাৰ কাৰণে মোক মানসিকভাৱে দুৰ্বল কৰিবলৈ চেষ্টা কৰিলেও মই কিন্তু কেতিয়াও দুৰ্বল নহওঁ, ৰাইজৰ বাবে সেৱা কৰি যাম। ধন্যবাদ। নমস্কাৰ। কিছু বিভ্ৰান্তিমূলক বাতৰি আমি দেখা পাইছো, বিশেষকৈ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ। কাৰণো খোৱাপানীত বি ঢালিলো এতিয়ালৈকে মই গমেই পোৱা নাই। হিংসাই নে তেখেতৰ মোৰ প্ৰতি থকা বিদ্বেষ ভাৱ, বা যোৱা নিৰ্বাচনৰ সময়ত যথেষ্টখিনিভাৱে ষড়যন্ত্ৰ কৰিলে, কিবা কাৰণত মই জিকিলো, তাৰ বাবে হয়তো তেওঁলোকৰ মনত মোৰ প্ৰতি এটা হিংসাৰ ভাৱ থকা যেন মোৰ অনুভৱ হয়। কাৰণ দুখনকৈ বেনাৰ দেখিছিলোঁ,